নমস্কাৰ বন্ধুসকল, আজি হ'ল বতৰটো হ'ল ঠাণ্ডা। আমি ভাবিলোঁ কিবা এটা আজি মছলাজাতীয় বস্তু খাম। একচুৱেলি মছলা নহয়, এইটো চানাচুৰ ভাজিয়ে হ'ব। শেষত গৈ আমি দোকানৰ পৰা 2 পেকেট মুড়ি, তাৰপিছত পোলাৰ আৰু কিবাকিবি ধৰা বস্তু কিনি আনিলোঁ। আনি কিনে ঘৰত আহি গ'লোঁ, আহি কিনে এটা চৰিয়া ল'লোঁ, তাৰপিছত মুড়িখিনি বাকি দিলোঁ, তাৰপিছত পোলাৰ আৰু কিবাকিবি। আৰু আমি মাত্ৰ 4জন মানুহ। গোটেইখিনি মিক্সিং কৰি আছে আমাৰ ল'ৰাকেইজনে। তাৰপিছত এতিয়া জলকীয়া, তাৰপিছত জলকীয়াটো ইয়াৰ ওপৰত দিম, পিঁয়াজ, আদা আৰু নেমু টেঙা। এতিয়া মই চেলাই আছোঁ পিঁয়াজ, তাৰপিছত চেলাম আদাটো একচুৱেলি স্বাস্থ্যৰ কাৰণে ভাল, গোটেইখিনি বস্তুৱে স্বাস্থ্যৰ কাৰণে ভাল। এতিয়া পিঁয়াজটো তাৰে ওপৰত কাটি দিলোঁ, জলকীয়া দিলোঁ, নিমখ দিলোঁ। এতিয়া আদাখিনি সৰু সৰুকৈ কুটি কিনে তাৰে ওপৰত দিলোঁ। এইটো হ'ল নেমু টেঙাটো দিলে অলপমান টেষ্টটো বেছিয়ে হয় আৰু অলপমান কিবা এটা ভাল লাগে। আপোনালোকৰ ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে। তাৰপিছত এয়া মিঠাতেল দিলোঁ, মিঠাতেল দি কিনে এখন কাঁহী এখন চৰিয়াটোৰ ওপৰত দি কিনে